ৰহে দৈ সাৰেগামা পা 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 শিকিছো ভালে কৈ। হেল্ল' গাইজ, আপোনালোকে চাই আছে ৰবিন ব্লগ ইউটিউব চেনেল। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাউডাঙৰ আপোনালোকে শুনিছে, বিপিন চাউডাঙৰ গান শুনিছে। এই বিপিন চাউডাঙৰ মই কিছু কথোপকথন আপোনালোকৰ মাজত লৈ আহিছো যে বিপিন চাউডাঙে কি পৰিৱেশত থাকি কেনেকৈ ডাঙৰ দীঘল হ'ল আৰু কেনেকৈ গায়ক হ'ল, সকলো তথ্য বা সকলো কাহিনী মই আপোনালোকৰ আগত লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তেন্তে আহক আমি বিপিন চাউডাঙৰ কথোপকথনখিনি চাওঁ। হয়, মই একেবাৰে দুখীয়া ঘৰখনত জন্ম। মোৰ ঘৰ ডিব্ৰুগড় জিলাৰ, মোৰ জন্ম জেগাৰ কথা কৈছোঁ, ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ 2 নং নাচনি গাঁৱত। আৰু 2 নং নাচনি গাঁওখন আমাৰ চকলীয়া বুলিলে বেছি জানে, কিন্তু আৰু অসমৰ ৰাইজে জানিব একেবাৰে জকাইচুক গাঁওখনৰ লগতে মোৰ গাঁওখন। আৰু তাতে মই এখন দুখীয়া ঘৰত জন্ম। দুখীয়া ঘৰ মানে একেবাৰে দুখীয়া আৰু দুখীয়া এনেকুৱাই হ'বলগীয়া হ'ল। মা দেউতাহঁতৰ তো তেনেকুৱা আৰ্থিকভাৱে জোৰলাই আছিলে, তথাপিতো দেউতাই কাম বন কৰি খাইছিলে। এটা সময়ত দেউতাৰ বংকোৱাটিছ ৰোগৰ ৰোগী, হাঁফানি, তেওঁ ৰোগী হ'ল। এটা সময়ত উঠিব নোৱাৰা হ'ল, তেওঁ কাম বন কৰিব নোৱাৰা হ'ল। কিন্তু আমি জনালৈকে, মই দেখালৈকে দেউতাই ঘৰে ঘৰে কাম বন কৰিছিলে। শেষত যেতিয়া কৰিব নোৱাৰা হ'ল, মায়ে ঘৰে ঘৰে কাম কৰিবলৈ ল'লে। যেনেকৈ ধান মৰা, ধান দোৱা, ঘৰত কাম কৰা, তেনেকুৱা কৰিছিলে। কিন্তু এটা সময়ত দুৰ্ভাগ্য, মাও বিষালী এটা আৰম্ভ হ'ল, বাত বিষ বুলি কয় যিটো, সেইটো যেতিয়া আৰম্ভ হ'ল, মায়ে কাম বন কৰিব নোৱাৰা হ'ল। তেতিয়া নোৱাৰা হোৱাত মায়ে ভিক্ষা কৰিবলগীয়া হ'ল পেটৰ ভাতৰ কাৰণে। মোৰ ককাইদেউ আছে ধমেশ্বৰ চাউডাং, সিও সৰু আছিলে তেতিয়া। ভণ্টি এজনী আছিলে, তাই কেঁচুৱা, মই মাজু। তেতিয়া মায়ে ঘৰে ঘৰে ভিক্ষা মাগিবলৈ ল'লে। কিন্তু এটা সময়ত মাৰ অকণমান অসুবিধা এটা হ'ল। ভণ্টিজনী আছিলে তেতিয়া কেঁচুৱা, এই কেঁচুৱাজনী লৈ পিনি আকৌ ঘৰত ঘৰে ঘৰে ভিক্ষা কৰিবলগীয়া হয়, বহুত দূৰ যাবলগীয়া হয়। তেতিয়া মায়ে ক'লে, ভিক্ষা কৰিবৰ কাৰণে তয়ো যাব লাগিব। মোকো লৈ যাব ধৰিলে। তেতিয়া মই ভণ্টিক ধৰি দিওঁ, মায়ে ভিক্ষা জোৰোঙা ধৰে। আৰু কেতিয়াবা মায়ে ভণ্টিক ধৰে, মই ভিক্ষা জোৰোঙা ধৰোঁ। তেনেকৈ বিভিন্ন ঘৰে ঘৰে আমি বহুত দূৰলৈকে আমি ভিক্ষা কৰিবলগীয়া হৈছিলে। কিমান বছৰ, মানে কিমান মাহ নে বছৰ এনেকুৱা আছিলে? নাই বছৰে হ'ল আৰু কেইবা বছৰ মানুহ। মই যেতিয়া সৰু হৈ আছিলোঁ, লাহে লাহেতো মই যেতিয়া ভিক্ষাবৃত্তি এৰিছিলোঁ, তেতিয়া মই খেতি কৰিবলগীয়া হৈছিলে, বেলেগত হালোৱা থাকিবলগীয়া হৈছিলে। তেতিয়া আমাৰ এনেকুৱা অৱস্থা আছিলে, এজাক যদি ডাঙৰ বৰষুণ দিয়ে, আমাৰ ডাঙৰ চিন্তা হয়। মেঘে যেতিয়া ঘিৰিং কৰে, গাজনি মাৰে, আমাৰ ভয় আহে, আজি কাৰ ঘৰলৈ যাম। কেতিয়াবা আমি খুব ডাঙৰ বৰষুণ দিয়ে, ঘৰৰ পৰা দেউতাৰ লগতে আমি গোটেইকেইজন যিকেইটা মানুহ আছোঁ, আমি 4টা মানুহ, গোটেইকেইটা বৰষুণ দিয়াৰ লগে লগে আমি বেলেগত যাওঁগৈ, বেলেগৰ ঘৰৰ বাৰান্দাত থাকোঁগৈ। নহ'লে চব মানুহেতো সদায় যাবলৈ নিদিয়ে, তেতিয়া আকৌ বেলেগ মানুহৰ ঘৰলৈ বগাবলগীয়া হয়। তেনেকৈ থাকোঁ। নাইবা কেতিয়াবা আমি তিতিও থাকিবলগীয়া হয়। ঠাণ্ডা দিন আহিলে আমি ভাল কম্বল লৈ নাপালোঁ। কেতিয়াবা আমি দুমুনীয়া বস্তা থাকে যে, সেইবিলাকে লৈছিলোঁ। আৰু তেনেকৈ বৰষুণ দিলে আচলতে আমাৰ ঘৰখনৰ অৱস্থা বেয়া হৈ যায়। নৰা ঘৰ আছিলে, নৰা খেৰৰ ঘৰ, সেইবোৰ উৰুলি গ'ল আৰু পচি গ'ল। তেতিয়া মানে বৰষুণৰ ঘৰৰ ভিতৰতে পৰে। সেই তেনেকৈ জীৱন কটাইছিলোঁ আমি। কিন্তু ভিক্ষাৰ যোনটো জীৱন, তাৰমানে সেইটো আচলতে বহুত ঘাত প্ৰতিঘাত গৈছিলে। ভিক্ষাৰী কি বস্তু আচলতে মই সম্পূৰ্ণ জানো। আৰু ভিক্ষাৰ জীৱনে মোক সহায় কৰিলে। মই গান গাবলৈ শিকিলোঁ। যিমান 2টা ল'ৰা ছোৱালী বা 3টা ল'ৰা ছোৱালী মাক আছিলে, তথাপিতো মাৰ লগত মই বিভিন্ন জেগাত যাওঁ। কিছুমানে মাৰ গাত হাত দিবলৈ চেষ্টা কৰে, বা কিছুমান দুবাৰ 3বাৰ যদি আমি একেঘৰ মানুহলৈ গৈছোঁ, তেতিয়া চৰগুৰু মাৰে, বা মোকো মাৰিছে। তেনেকৈ ময়ো গটা চটা খাইছোঁ। ক'ত আহি থাকোঁ সদায় বোলে, একেঘৰলৈকে ভিক্ষা কৰিবলৈ আহি থাকে, ঘৰত কাম কৰি খাব নোৱাৰা। এনেকুৱা কাম কৰি খাব পাৰি মানুহে, কিন্তু আমাৰ পৰিস্থিতিয়ে বাধ্য কৰাইছিলে।
আৰু তেতিয়া আমি যদি বৰষুণ বতৰ বেয়া হয় আমাৰ কাৰণে বতৰ বেয়া হোৱাটো আমাৰ কাৰণে বহুত ডাঙৰ কথা আছিলে যেতিয়া বতৰ বেয়া হয় তেতিয়া আমি আচলতে হেৰি কৰিবলগীয়া হয় লঘোণে থাকিবলগীয়া হয় ভিক্ষা মাগিবলৈ যাওঁ বতৰ বেয়া যাব নোৱাৰোঁ বৰষুণ তিতি তিতি কেনেকৈ যাব তেতিয়া ভিক্ষা মাগিবলৈ যোৱা নাই মানে পেটৰ ভাত নাই তেনেকৈ লঘোণে থাকিবলগীয়া হয় সেই লঘোণে থাকিবলৈ হোৱাতে বেলেগ মানুহেতো ধৰক চৰগুৰ মাৰিছে এদিন মোৰ মায়েও মোক মাৰিবলগীয়া হৈছিলে কিয় এইটো এটা ডাঙৰ কথা মই দুদিনমান বৰষুণ আছিলে আমাৰ বৰষুণ দিওঁতে আমি ভিক্ষা মাগিবলৈ যাব পৰা নাছিলোঁ তেতিয়া আগদিনা আমি ভাত খোৱা নাছিলোঁ পিছদিনা মায়ে মই ভনী ভিক্ষা কৰিবলৈ গ'লোঁ অলপমান দূৰণিবতীয়া এখন গাঁও তাতে গৈ এঘৰ মানুহত সোমালোঁ তাৰপিছত মায়ে ক'লে আমাৰ ল'ৰাটোৰ মাতটো বৰ ধুনীয়া মোৰ মাতটো বৰ ধুনীয়া আছিলে তেতিয়া এতিয়া অলপ বেয়া হৈ গ'ল ডাঙৰ হৈ যোৱাৰ লগে লগে তেতিয়া বৰ সুন্দৰ আছিলে মাতটো মই নিজে উপলব্ধি কৰিছিলোঁ ভাল লাগে বুলি তেতিয়া মানে সেই মানুহঘৰক কৈছিলে ল'ৰাটোৱে দুদিন ভাত খোৱা নাই কালিও নাখালে খাবলৈ নাপালে আপোনালোকে ঠাণ্ডা ভাত কেইটামান দিব নেকি তাৰপিছত ইমান ৰাতিপুৱা ক'ত ভাত পায় বোলে ঠাণ্ডা ভাত আছে বোলে আৰু একো নাই নহয় খাবলৈ নিমখ ভাতে আছে তেতিয়া আৰু সেই আৰু প্ৰথমতে ক'লে ল'ৰাটোৱে গান গাই দিব কি গান গায় এনেকৈ কৈছে তাৰপিছত নহয় ই গান গাব প্ৰায় মানে পইচা 4-8 আনা পইচা আছিলে তেতিয়া আৰু তেনেকুৱা ধৰণৰ ভিক্ষা মানে দিয়া 10 পইচালৈকে আছে 5 পইচালৈকে আছে তেতিয়া কিবা এটা দিবচোন গান গাই দিব এনেকৈ তেনেকৈ গৃহস্থই সুধিছে যে কি গান গায় ল'ৰা গাচোন তেতিয়া মই গাবলৈ আৰম্ভ কৰোঁ সেই আমাৰ গাঁৱত যেতিয়া তুলনীয়া বিয়াবিলাক হয় তাতে মাইক লগায় সেই মাইক লগালে মই সেই গানবিলাক শুনি থাকোঁ মানে সেই মহা মনীষীসকলে গোৱা গীতবিলাক ভূপেন হাজৰিকাদেৱৰ গীত গণশিল্পী খগেন মহন্তৰ দীপেন বৰুৱা সেইসকলৰ গীত মই খুব শুনো মানে এই মাইক লগাই যি পাৰোঁ মুখস্থ কৰিবলৈ চেষ্টা কৰোঁ আৰু ৰেডিঅ'টো আমাৰ ঘৰত নাই আমি ৰেডিঅ' কিনিব পৰা মানুহ নাছিলোঁৱে আচলতে ৰেডিঅ' ডেক সেইবোৰ কিনিব পৰা মানুহ নহয় আমি কেতিয়াবা ভিক্ষা মাগিবলৈ গ'লেও কাৰোবাৰ ঘৰত ৰেডিঅ' বজাই থাকে সুৰৰ হাতৰি কিবা অনুষ্ঠান দিয়ে মই ৰৈ যাওঁ মায়ে আকৌ টানিব বিচাৰে মই যেন তেন অকণমান ৰচোন তেনেকৈ ৰখাই দিওঁ তেনেকৈ সেই গানবিলাকো গানবিলাক মুখস্থ কৰিবলৈ চেষ্টা কৰিছিলোঁ দুই এটা আৰু বেছিটো গোটেইটো মুখস্থ নহয় তাৰপিছত গাই দিছিলোঁ গানটো গাই যেতিয়া দিছিলোঁ গৃহস্থই খুব ভাল পাইছিলে তেতিয়া মোক পইচা 4 আনা নে 8 আনা পইচাও দিছিলে তাৰপিছত ভাতৰ কথা আহিলে মাৰ মানে মোক মানে সেই আৰু চৰটো মাৰিবলগীয়া হৈছিলে তাৰপিছত মায়ে ক'লে ভাত কেইটামান দিয়ক আৰু ইয়াক তেতিয়া দিম বাৰু খালি একো নাই এতিয়া খাবলৈ তেনেকৈ ক'লে তাৰপিছত গৃহস্থই ঠাণ্ডা ভাত আনি দিলে নিমখ ঠাণ্ডা ভাতখিনি আনি দিলে মই ইমান খাব ধৰিছোঁ মানে ভাতখিনি তৎক্ষণাতে শেষ কৰিলোঁ আকৌ কৈছে ওচৰত মানুহ আছে তেওঁলোকৰ ঘৰৰ মানুহ খুব চাই আছে মোলৈ তাৰপিছত আৰু ভাত লাগিব নেকি এনেকৈ ক'লে তাৰপিছত ভাত দিয়ক বুলি ক'লোঁ আৰু ভাত দিয়ক এনেকৈ ক'লোঁ তেতিয়া আকৌ ভাতখিনি আনি দিলে অকণমান নিমখ দিব এনেকৈ ক'লোঁ নিমখ দিলে তেনেকৈ আকৌ খালোঁ মানুহবিলাক খুব হাঁহিছে মোৰ কেলৈ হাঁহিছে মোৰ মানে ভাবিব পৰা নাই নহয় মানে সোনকালে শেষ হৈ গৈছে সেইটো কাৰণে হাঁহিছে তাৰ মায়ে মোৰ ফালে খুব তেলেকা চাইছে মই মানে গম পোৱা নাই কথাটো কি হৈছে মই গৃহস্থ চাইছোঁ হাঁহিছে এফালে খাইছোঁ এইফালে মায়ে তেলেকা চাইছে কি হৈছে তাৰপিছত এটা সময়ত মায়ে মানে ঘপকৈ ধৰি কিনে টানি লৈ আহি মানে একদম বৈ খাবলৈ নাই পোৱা এনে কৰি পিনি ৰাস্তাত গৈ মানে মোক এক চৰ মাৰিছে মানে এক চৰ মাৰি খাবলৈ নাই পোৱা আমুক তামুক তেতিয়া মই গম পাইছোঁ মোৰ ভাত খোৱাৰ কাৰণে হাঁহিছিলে যে মানুহজনে তেতিয়া মোৰ অলপ চকুপানী বৈ গৈছে মানে কথাটো মায়ে ইমান দুখ পাইছে নে বোলো তেতিয়া মোৰ যেতিয়া চকুপানী বৈ গৈছিলে তেতিয়া মায়ে আকৌ মোক সাৱটি ধৰি মায়ে সেইদিনা খুব কান্দিছিলে মানে সেই যে মাৰ যে এটা চৰ মাৰিছিলে সেই চৰটো মই কেতিয়াও পাহৰিব পৰা নাই আৰু সেইটো এনেকুৱা চৰ আছিলে যিটো পাহৰিব পৰা নহয় তাৰমানে মই ইমান ভাত খাইছিলোঁ আৰু মায়ে মাৰিছিলে মানে অলপ লাজ ক্ষোভত মাৰিছিলে ইমানকৈ খাব লাগেনে মানুহৰ ঘৰত মানুহে হাঁহিছে কেলৈ খাইছোঁ এফালে কিন্তু ল'ৰাটো যে কালিৰ পৰা খাবলৈ পোৱা নাই
গতিকে মই তাক মাৰিবলগীয়া হৈছে কেলে সেইটো এটা মাৰ অলপ দুখো লাগিছিলে সেইটো কাৰণে মই সেই মাৰ চহৰটো এতিয়া পাহৰিব পৰা নাই আমাৰ জীৱন প্ৰতি তেনেকৈ আমাৰ সেই ভিক্ষাৰী জীৱনৰ সেই সংগ্ৰামখিনি পাৰ হৈ গৈছে লাহে লাহে মই যেতিয়া হালৰ মুঠিত ধৰিব পৰা হ'লোঁ হালৰ হাল মই আচলতে খুব সোনকালে পাওঁ সোনকালে পাব পৰা হ'লোঁ যেতিয়া ভিক্ষাবৃত্তিত ভিক্ষা কৰি কৰি মানুহে হাঁহিবলৈ ধৰিলে অকণমান নিজকে লাজো লাগে মানুহে ধেৰ ভিক্ষাৰী চিক্ষাৰী গালি দিয়ে নহয় তাৰপিছত তেতিয়া মানুহৰ ঘৰত হালোৱা থাকিব ল'লোঁ প্ৰথম গাঁৱতে আছিলোঁ তাৰপিছত গাঁৱত থকাৰ পিছত লাহে লাহে অকণমান ডাঙৰ হ'লোঁ আকৌ তেতিয়া অকণমান ডাঙৰ হোৱাৰ পিছত অকণমান লাজো লাগে তেনেকৈ মাজে মাজে স্কুললৈ যাওঁ স্কুলত হাল বাওঁ হালৰ এইবোৰ বোকা চোকা থাকে আকৌ স্কুলত মাৰ খাওঁ কাণত বোকা চোকা লাগি থাকে কিবা থাকে স্কুল কেনেকৈ পঢ়াইছিলে স্কুল তেনেকৈ আৰু মাজে মাজে মই স্কুললৈ যাওঁ তাৰপিছত যেতিয়া মই গাঁৱৰ পৰা এই হালোৱাত সেই মোন তেতিয়া আৰু মোন ধানহে দিয়ে পইচা 1 টকাও নাপাওঁ আগতীয়াকৈ ঘৰত দি দিবলগীয়া হয় আগতীয়াকৈ তাৰমানে ধৰক তই এবছৰ আমাৰ ঘৰত হালোৱা থাকিবি ধান ইমানখিনি দিম সেইখিনি ধান তাৰমানে এতিয়া খাব লাগে নহয় সেই ধানখিনি তেতিয়াই লৈ আহোঁ আৰু মোৰ খেতি শেষ হৈ যায় শেষ হোৱাৰ পাছত মই একোৱে নাপাওঁ তেনেকৈ আকৌ নিজৰ গাঁওখনত থাকি বেয়া লাগিলে লাজ লাগে আকৌ বাহিৰৰ গাঁৱত যাবলৈ ধৰিলোঁ মই একদম টেঙাখাত ডিব্ৰুগড় আদি বিভিন্ন জেগাত মই হালোৱা খাটি আহিছোঁ যিটো লোৱাৰ আসামত ঢকা খটা বুলি কয় কি কয় ঢকা খটা ঢকা খটা বুলি কয় এইফালে লোৱাৰ আসামৰ ফালে নামনি ফালে উজনিত কিন্তু হালোৱা থকা বুলি কয় তাৰপাছত আপোনাৰ লাইফটো চেঞ্জ হৈ আছিল লাহে 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 মই সেই গান গোৱা কথাটো মই গান গোৱা তেতিয়া এৰা নাছিলোঁ যেতিয়া হালোৱা আছিলোঁ ভিক্ষাবৃত্তি থাকোঁতে বহুতত গান গালোঁ মই 4 আনা 8 আনা 2 টকা 1 টকালৈকে মই পইচা পাওঁ মায়ে উৎসাহ পায় মই উৎসাহ পাওঁ তেতিয়া মায়ে মোক কৈছিলে এদিন তই সদায় অকণি বুলি কৈছিলে মোক নামটো অকণি বুলি কয় মায়ে তই সদায় গান গাবি দেই তোক কিমান মৰম কৰে দেখিছে না সঁচাকৈ মৰম কৰে নপঢ়া নুশুনা মানুহ খালি নপঢ়া হ'লেও বহুত জ্ঞান আছিলে মাৰ ভৱিষ্যতৰ কথা কৈছিলে মানে সেই যে গায়ক তই যে গান গাব পাৰিবি সেই কথাটোতো ক'ব পাৰিছিলে মায়ে আৰু তেতিয়া মই যেতিয়া মানুহৰ ঘৰত হাল বাওঁ তেতিয়াও গান গাই থাকোঁ পথাৰত ঘূৰিয়া চাপিয়া কৰি থাকোঁতে গৰুৰ পাছত থাকোঁতেও বা কোৰ মাৰি থাকোঁতে মই গানে চিঞৰি গাই থাকোঁ আৰু তেতিয়া যেনেকৈ গান গাওঁ লাহে লাহে আমাৰ ঘৰখনত যেন মোক গান গোৱাৰ সেই ককাইদেউ গানৰ প্ৰতি মানে আগ্ৰহ হ'ল সি অকণমান চোকা আছিলে সি লাহে লাহে গান লিখিবলৈ আৰম্ভ কৰিলে তেতিয়া ছাত্ৰ সন্থাৰ দিন আৰু তেতিয়া আন্দোলনৰ দিন তেতিয়া সেই ককাইদেৱে লাহে লাহে তেনেকুৱা গানবিলাক লিখিলে তাৰপিছত মই য'তে ত'তে গাব ধৰিলোঁ যেনেকৈ সুবিধা পোৱা নাছিলোঁ গাঁৱতে য'ত ত'ত গাওঁ আৰু ন খোৱা চাউ খোৱা থাকে এনেকুৱা টেবুলতে বহি গান গাওঁ খুব ভাল পায় ৰাইজে তাৰপিছত সেই যে মানে লাহে লাহে আমি অলপ গানৰ ধাৰাটো আমাৰ বেলেগ আছিলে দেশপ্ৰেম আছিলে গানত ককাইদেউ গানত যেনেকৈ স্বদেশৰ চৌদিশে উজ্বলি উঠিছে তেজৰ তেলেৰে জ্বলা জুই শত শ্বহীদৰ আত্মাই কান্দিছে আই চৰণ বেদিছুই আই চৰণ বেদিছুই সেই তেনেকুৱা গানবিলাক ককাইদেৱে লিখিবলৈ ধৰিলে মই সুৰ কৰিবলৈ ধৰিলোঁ তেতিয়া মানে মই এটা ভালো হ'ল বেয়াও হ'ল মোৰ কাৰণে ভালো হ'ল